আমাৰ জুজুদা এইবাৰ লাষ্ট ট্ৰায়েল মাৰিব, মই আৰু নামাৰোঁ, মই বেয়া কৰি শুৱাইছোঁ। জুজুদাৰ লাষ্ট ট্ৰায়েলটো হ'লে আমি যামগৈ ঘৰত। স্পীড জুজুদা স্পীড। হ'ব আজি নামাৰম দে। তোমালোকে লাইফত কেতিয়াবা এনেকুৱা এটা চেলেঞ্জ লৈ পাইছিলানে যিটো কামত তোমালোকে একেবাৰে বেয়া? যদি পাইছিলা তেনেহ'লে কমপ্লিট কৰিব পাৰিছানে নাই? আৰু যদি পাইছা তেনেহ'লে এণ্ডিং যেতিয়া কমপ্লিট হৈছিল তেতিয়া কেনেকুৱা অনুভৱ হৈছিল? আৰু যদি পোৱা নাই তেনেহ'লে কি কি ভুলৰ কাৰণে তোমালোকে পোৱা নাই সেইটো কমেণ্টত নিশ্চয় জনাবা। কাৰণ মই বিকি আৰু মই এটা এনেকুৱা চেলেঞ্জ লৈছোঁ যিটো কামত মই একেবাৰে বেয়া। যদি তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাই আছা তেনেহ'লে গম পাইছা আজি হ'ল মোৰ ডে 3 ডেইলি ৰানিং চেলেঞ্জৰ। মই ৰানিঙত একেবাৰে বেয়া, মই আগতে ৰানিং কৰাও নাছিলোঁ। চ' এতিয়াৰ পৰা মই ৰানিং কৰা ষ্টাৰ্ট কৰি দিছোঁ, আজি 3 দিন হৈছে আৰু ৰানিঙত মই একেবাৰে বেয়া। চ' তাৰ কাৰণে তোমালোকক সুধি আছোঁ, তোমালোকে এনেকুৱা চেলেঞ্জ লৈ পাইছিলা নেকি যিটো কামত মানে তোমালোকে একেবাৰে বেয়া? আৰু মই ৰানিঙত একেবাৰে বেয়া। আৰু কমপ্লিট কৰিব পাৰিছানে নাই সেইটো মেইন কথা। ময়ো কমপ্লিট কৰিব পাৰিম নে নাই সেইটো মেইন কথা। আৰু বহুতে কমপ্লিট কৰিব নোৱাৰে কাৰণ কিছুমান ভুল কৰে তেওঁলোকে। চ' মই সেইটোৱে তোমালোকৰ পৰা জানিব খুজিছোঁ, কাৰণ যিহেতু মই নাজানো। চ' কি ভুল কৰিলে মানে কমপ্লিট নহয় সেইবিলাক মানে তোমালোকে যদি মোক আগতীয়াকৈ কমেণ্টত জনাই দিয়া তেনেহ'লে মোৰ সুবিধা হ'ব। আৰু কমপ্লিট কৰাৰ পিছত কেনেকুৱা অনুভৱ হয় এইবাৰ কমেণ্টত নিশ্চয় জনাবা, কাৰণ মনটো তেনেকুৱা লাগি থাকে না, কি হ'ব পাৰিম নে নোৱাৰিম, পাৰাৰ পিছত কেনেকুৱা অনুভৱ হ'ব সেইটো কাৰণে কৈ আছোঁ। আৰু যিসকলে নাজানা মই বিকি, এই উদ্দেশ্যবিহীন চেনেলটো মোৰে, আৰু মই ইয়াতে ৰেগুলাৰ যেতিয়ালৈকে আমাৰ আছাম পুলিচৰ ৰানিং নহয় তেতিয়ালৈকে ৰেগুলাৰ ৰানিং কৰিম আৰু ৰেগুলাৰ ভিডিঅ' আপলোড দিয়াৰ চেষ্টা কৰিম। ভিডিঅ' আপলোড দিব নোৱাৰিলেও মই ৰানিং কৰিম আৰু সিদিনাখন জনাই দিম যে কিয় মই ভিডিঅ'টো আপলোড দিব নোৱাৰিলোঁ। চ' যদি তোমালোকে মোৰ এই চেলেঞ্জটোত, মোৰ এই জাৰ্ণিটোত, মোৰ এই চিৰিজটোত ইণ্টাৰেষ্টেড হোৱা তেনেহ'লে প্লিজ ভিডিঅ'টোক এটা লাইক কৰি চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়া আৰু ছাপোৰ্ট অলপমান কৰি দিয়া না। কি যায় ইয়াৰ তোমালোকৰ, মানে কষ্ট হৈ আছে মোৰ, মানে নাজানো যিহেতু, মই নোৱাৰোঁ যিহেতু ৰানিং কৰিব ইমান এটা, চ' কষ্ট হৈ আছে। আৰু মই একেবাৰে মানে তলৰ পৰা মানে ৰানিং কৰা, মানে ষ্টাৰ্টিঙৰ পৰা ৰানিং কৰা ষ্টাৰ্ট কৰিছোঁ যিহেতু, মই কিমান ইম্প্ৰুভ কৰিব পাৰোঁ সেইটোও তোমালোকক মোৰ এই চেনেলটো দেখুৱাম। চ' আশা কৰিছোঁ তোমালোকে ভিডিঅ'টোক লাইক কৰি চেনেলটোক ছাবস্ক্ৰাইব কৰি দিছা আৰু ন। যদি দিছা তেনেহ'লে এইটো চোৱা, এইটো ইয়াতে পূৰা সূৰ্য উদয় আছে কি ধুনীয়াকৈ, চাৰিওপিনে পূৰা নিয়ৰ। আৰু এইবিলাক ইয়াত আমাৰ ফিল্ডৰ ইয়াতে চিল আৰু বালি থোৱা আছে, মানে সেইপিনে আমাৰ অলপ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, এখন ব্ৰিজ হৈ আছে, আমাৰ ইয়াতে বহুত বানপানী আহে। চ' এনেহ'লেতো ফিল্ডত বহুত মানুহ আহে, এইখন আমাৰ ফিল্ডখন বহুত মানে থাকে কেইজনমান, বাট আজি একো মানুহ দেখা পোৱা নাই। মই এজন আছে, আজি মই অকলে আছোঁ, মানে এতিয়া বিকেশ দাদা আহিব। চ' বিকেশ দাদা আৰু কি মিথুন দাদা সিহঁতে আহিলে লাহেকৈ কি কৰিম, তেতিয়ালৈকে মই অলপমান খোজকাঢ়োঁ ন। চ' আজিৰ ৰানিং কমপ্লিট হ'ল গাইজ। ইম্প্ৰুভমেণ্টৰ লগত একোটা হোৱা নাই, জাষ্ট কাচুৰ দৰে আৰু এক পাক বেছি মাৰিছোঁ। ষ্টাৰ্টিঙৰ দিনত 7 পাক, যোৱাকালি 8 পাক, আজি 9 পাক। ইম্প্ৰুভমেণ্টৰ নামত এটা বস্তু হৈছে খালি এই যে ভৰি, এই ডিমালি ৰাইট ভৰিখনৰ এইবিলাক ডিমালিটো এইবিলাক পূৰা ফিকি আছে আৰু এইটো পূৰা বিষাই আছে, এইটো জইনটো এইবিলাক। এইখন লেফ্ট ভৰিখন, ৰাইট ভৰিখনৰ এতিয়ালৈকে একো বিষ হোৱা নাই। ইম্প্ৰুভমেণ্টৰ নামত চৰ্দি লাগিছে গাইছ। ইম্প্ৰুভমেণ্টৰ নামত মোৰ খালি বিষবিলাকে বাঢ়িছে, বেলেগ একো হোৱা নাই। যিহেতু আজি 3 দিন হ'ল, জুজুৰা আজি 11 পাক মাৰি 12 পাক মাৰিব চাগে। মিথুন দাটো আধাতে বাদ দিলে, 3-4 পাক মাৰি কিয় বা কিবা অসুবিধা হৈছিল চাগে তেওঁৰ। এয়া অৱস্থা কাহিল। আৰু ইয়াতে পেটটো যে সানি ধৰে, ৰাতিপুৱা পানী খাই আহিছিলোঁ অলপমান, গলা শুকাই আছিল কাৰণে ইয়াতে পূৰা পেটটো সানি আছে, মানে ৰাইট চাইডৰে পেটটো সানি আছে আৰু লেফ্ট চাইডৰ ভৰিখনৰ এই যে জইন দুটা পূৰা বিষি আছে। এই বিষটো কিমান দিনৰ ভিতৰত ঠিক হ'ব এইটো কোৱাচোন কমেণ্টত। মানে যিহেতু ৰানিং কৰে আগৰ পৰা, সকলোৱে কৈছে 1 মাহমানটো পূৰা বিষ হৈ থাকিব। আমাৰ জুজুটা পূৰা খামি গৈছে তথাপিও মাৰি আছে, তেওঁৰ বোলে ৱেটটো অলপমান বাঢ়িছে। মই ৱেট নাবাঢ়া কৰি ৰানিং কৰিব নোৱাৰিছোঁ, কি হৈছে গমেই নাপাওঁ।
গলা পূৰা শুকাই গৈছে। এতিয়া অলপমান ৰেষ্ট লৈ কেনে আমাৰ লং জাম্প পিচখন দেখিছা। ভাই আজি জোতা পিন্ধি মাৰিম ফাৰ্ষ্ট টাইম। এইটো দি নামাৰোঁ, এনেকৈ নৰ্মেলি মাৰাৰ চেষ্টা কৰিম। যোৱাকালি এইটো দি মাৰিছিলোঁ আৰু এইটো নেদিয়াকৈও মাৰিছিলোঁ। এতিয়া হাতবিলাকতো ঠাণ্ডা লাগি আছে, পূৰা বৰফৰ দৰে হৈছে, লাল লাল। আৰু ইপিনে সূৰ্য উদয় হৈছে। মই মুখৰ পৰা চাব পাৰিছা নাই, পূৰা মানে এইটো খাব লাগি আছে। ৰ'দটো ওলালে আজি, যি কি নহওক অলপমান এক পাক মাৰোঁ। এটাতে মিথুনদা পূৰা এক্সাৰচাইজ কৰি আছে। অলপমান এক পাক খোজকাঢ়ি কেনে সিবাৰ অলপমান ৰেষ্ট কৰি কেনে জাম্পিং কৰিম। জাম্প কৰাতেও ভালকৈ দেখুৱাব নোৱাৰোঁ, কাৰণ মানুহবিলাক আহি থাকে ইয়াতে, মানে কাম কৰা মানুহবিলাক আহি কেনে পূৰা কেমেৰাটো থৈ দিম ইপিনে, দূৰত অলপমান ষ্টেণ্ডটো লগাই ইহঁতে আহি পূৰা ঘিৰি ধৰে। ইহঁতে ঘিৰি ধৰে, কি কৰিম এতিয়া কচোন। এতিয়া একো ক'বও নোৱাৰি, তাৰ কাৰণে থাকক আৰু। মানে মোৰে শ্বটটো আৰু বেয়া হৈ যায় আৰু জাম্প কৰিব নোৱাৰোঁ ইমান এটা, চ' বেয়া দেখে। তাৰ কাৰণে মই বেছি দিয়া নাই। যোৱাকালি মানে ষ্টাৰ্টিঙৰ দিনাখন জাষ্ট মানে কেইটামান অলপকৈ জাম্প মাৰা দেখুৱাই দিছোঁ, অলপকৈ লাষ্টত। চ' এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছা ধন্যবাদ, আৰু অলপমান আছে আগলৈকে চাই থাকা, সমাপ্ত কৰি দিয়া। তাৰপিছত কেনেকুৱা লাগিছে ক'বা, আৰু মোৰ প্ৰব্লেমবিলাকৰ চলিউশ্যন কি সেইটো কমেণ্টত জনাই দিবা। আৰু তোমালোকৰ যদি কিবা প্ৰব্লেম আছে জনাই দিবা। আৰু ষ্টাৰ্টিঙত যে কৈছিলোঁ এইটো নাপাহৰিবা, এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিল, চেলেঞ্জ লৈছিলে নে নাই, মানে চেলেঞ্জ কমপ্লিট কৰিব পাৰিছা নে নাই, আৰু যদি পাৰিছা কেনেকুৱা লাগিছিল এইটো কমেণ্টত জনাবা। মানে এইটো বুজিছোঁ বহুত ধুনীয়া ফিলিং হ'ব, বাট ফিলিংটো কেনেকুৱা সেইটো অনুভৱ কৰিব লাগিব মোকো। আৰু যদি পৰা নাই তেনেহ'লে কিয় পৰা নাই এইটো কমেণ্টত জনাবা, কাৰণ মোক সেই ফিলিংছটো লাগে, মানে কমপ্লিট কৰাৰ ইম্প্ৰুভ হোৱাৰ পিছত যোনটো মানে ফিলিংছ আহে। এতিয়াতো ইম্প্ৰুভমেণ্টৰ নামত মই বিষ কেইটাই পাই আছোঁ, যিহেতু ষ্টাৰ্টিং এতিয়াহে কমপ্লেইন কৰিব নোৱাৰোঁ, কাৰণ বিষাবই। ইমান দিন বহি আছিলোঁ, আজি এতিয়া ৰানিং কৰিব ওলাইছিলোঁ, চ' বিষাবই। তাৰ কাৰণে আৰু ধৰি থাকোঁ কিমান দিনলৈকে মানে এইবিলাক ফিট হওঁ। তোমালোকেও গম পাবা, যদি কোনোবাই ৰানিং কৰা নাই, ষ্টাৰ্ট কৰা নাই, কৰিম ভাবি আছে, সিহঁতক মই জনাই দিম। চ' এইখন মোৰ ডেইলি লিষ্টখন তোমালোকে চাই ল'ব পাৰা। ইয়াতে মই এড কৰি যাম চাগে, মই কিমান দিন কিমান পাৰোঁ কিমান নোৱাৰোঁ। আৰু টাইমিং মই চোৱা নাই দেই, বহুতে ভাবিব পাৰে কিমান টাইমিঙত মাৰি আছে। বেলেগ কিছু নহয়, মই কাচুৰ দৰে মাৰি আছোঁ, পূৰা লাহেকৈ। সেইটোৱে টাইমিঙৰ, যিহেতু মই নতুন এইবিলাক কথা নুসুধিবা, বেয়া লাগে আৰু। ৰাইজ, এইটো নামৰ চেল্ফি কেমেৰা। ইয়াতে মানে এনেকৈ ভিডিঅ'টো কৰি ভাল লাগে, কাৰণ নিজৰ মুখখন দেখা পাওঁ, ভালকৈ ৰেকৰ্ড কৰিব পাৰোঁ। বাট ইয়াতে কোৱালিটি ইমান এটা নাহে, চাব মানে দিনত অলপমান ভালে আহি আছে, কাৰণ সূৰ্যৰ পোহৰটো আহি আছে। বাট অলপমান এনেকুৱা ছায়া আহিলে অলপ বেয়া হৈ যায়। চ' এইখন তোমালোকে চাব পাৰা আমাৰ ফিল্ডখন। এইটো মিথুনদা পূৰা এক্সাৰচাইজ কৰি আছে, আৰু ইয়াৰ পৰা পূৰা এইখন ডাঙৰখন, এইটো ট্ৰেকেৰে আমি ৰানিং কৰোঁ, আৰু চিধা দি। আৰু এইপিনে আমাৰ আছে টালি টোপলাবিলাক ষ্টেটত। চ' চেল্ফি কেমেৰাৰ মানে ফুটেজ এইটো অলপমান দেখুৱাই দিলোঁ আৰু আজি। চ' ময়ো যাম এতিয়া আমাৰ ইয়াতে মিথুনদাহঁতৰ লগত। মিথুনদাহঁত পূৰা এক্সাৰচাইজ কৰি আছে, অলপমান এক্সাৰচাইজ কৰোঁ। আৰু বহুতে কয় ৰানিং কৰাৰ আগতে কিছুমান এক্সাৰচাইজ কৰিব লাগে, আৰু আমি ৰানিং কৰাৰ পিছত এক্সাৰচাইজ কৰি আছোঁ। চ' এইটো ক'বা, ৰানিং কৰাৰ আগতে এক্সাৰচাইজ কৰাটো ভাল নে ৰানিং কৰাৰ পিছত এক্সাৰচাইজ কৰাটো ভাল? মানে জাম্পৰ কাৰণে, মানে ৰানিঙৰ কাৰণে কি এক্সাৰচাইজ, জাম্পৰ কাৰণে কি এক্সাৰচাইজ, যদি জানা তেনেহ'লে কমেণ্টত জনাই দিবা। মই অহাকালি হয়তো যদি তোমালোকৰ কমেণ্ট চাই কেনে চাৰ্চ কৰি চাই কেনে ইম্প্ৰুভমেণ্টৰ সহায় হ'ব চাগে মোৰ। চ' এতিয়া কেইটামান অলপ এক্সাৰচাইজ কৰোঁ। মই যোৱাকালি অলপমান ভিডিঅ' চাইছিলোঁ, চ' তাতে দেখা পাইছিলোঁ মানে কিছুমান এক্সাৰচাইজ। চ' কৰিব নাজানো সঠিক মানে কেনেকৈ কৰে, বাট তথাপিও অলপমান কৰি দেখুৱাই দিছোঁ। যদি ভুল হয় কমেণ্টত জনাবা, আৰু যদি শুদ্ধ হয় তেনেহ'লে আৰু নেক্সট কি এক্সাৰচাইজ কৰিব লাগে এইটোও জনাই দিবা। বহুত ফিল হয় ভাল হয়, ফ্ৰী হয়। আমার হরিয়ান আছে রে। ভৰি ছোট নকৰবি, ভৰি ছোট নকৰবি, ভৰি ছোট নকৰবি।
গাইজ নামাৰো আৰু দুখো পালোঁ গাইজ মানে ৰানিং যেতিয়া মানে স্পীড দিব খোজোঁ না চাপাৰ সময়ত তেতিয়া পূৰা মানে ভৰিবিলাক এইবিলাক টানিব ধৰে ইটো মানে পূৰা খাটাক কৰি ব্ৰেক মাৰি দিলোঁ না তাৰ কাৰণে দুখ পালোঁ কি বিচাৰে সঁচা এইটো হৈছে কাজ ইয়াতে আজি আমাৰ হ'ব সমাপ্ত সামৰণি মানে মোৰো কিবা আজি মানে কি ৰানিং কৰাৰ পিছত আজি মানে অলপমান বেছিকৈ মাৰিছোঁ ন লাহে লাহে তাৰ কাৰণে যেতিয়া মানে কি জাম্প মাৰিবৰ কাৰণে ৰানিং স্পীড দিওঁ তেতিয়া মানে পূৰা এই যে ফেৰাবিলাক মানে পূৰা চিৰবিলাক টানিব ধৰে গম পাইছা তাৰ কাৰণে মানে যেতিয়া ৰানিংটো দিব ধৰোঁ তেতিয়া ৰানিংটো উঠিলেও মানে জাম্প মাৰিব খুজিলে জাম্পটো নহয় যাৰ কাৰণে মানে এনেকৈ চিধা তলে এনেকৈ যাই কিনে ৰকেট নিচিনা থপ কৰি পৰোঁ আৰু এবাৰ মিলা নাছিল যাৰ ফলত তোমালোকে দেখিছা মই ৰখিব চেষ্টা কৰিছিলোঁ বাট স্পীডটো আছিল কাৰণে ৰখিব নোৱাৰিলোঁ আৰু ৰখিব নোৱাৰাৰ ফলত মোৰ এইটো ভৰিৰ কি নাম কয় এই যে এইটো মানে কাটাক কৰি উঠিছে মোৰ তাৰপিছত যেই ৰখিলোঁ তেতিয়া মানে বিষ পূৰা এতিয়া মানে বেৰালে এনে বিষটো অলপ কিটিক কৰি উঠে বাট ৰখিলে আৰু বেছি বিষায় চ' আজিৰ কাৰণে হ'ব ইমানতে তাৰ কাৰণে নামাৰিলোঁ আজি নোৱাৰিলোঁৱে একেবাৰে মানে জাম্পিংটো আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি ভাল লাগিছে চাই আছা তেনেহ'লে ভিডিঅ'টোক লাইক কৰি চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা আৰু আমাৰ জুজুদাৰ মুকবাং চেনেলটোকো এবাৰ ছাবস্ক্ৰাইব কৰি দিবা আমাৰ জুজুদাৰ মুকবাং চেনেলটোক মই জুজু পাম বুলি কৈ মাতি পাওঁ আমাৰ জুজুদাই ইয়াতে চিন আপ মাৰি আছে মাৰ জুজুদা আজি লাচা কি হ'ব